Hello everyone, welcome to the channel. সকলকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। আমাৰ 29 তাৰিখে যেটো পৰীক্ষা হ'ব তাক লৈ পেলাই দুটা চেঞ্জেস সেবাৰ ফালৰ পৰা কোৱা গৈছে আৰু সেই চেঞ্জেস কেইটাৰ বিষয়ে মই আপোনালোকক কৈ দিব বিচাৰিছো আৰু লগতে বেলেগ এটা কথাও ক'ব লগা আছে মোৰ ইম্পৰ্টেন্ট এটা কথা আমাৰ কাট অফক লৈ পেলাই নেক্সট যেটো আমি কাট অফ প্ৰেডিকচন এটা যেটো কৰিমে পৰীক্ষা 29 তাৰিখে কিমান যাব তাক লৈ এটা বিশেষ ৰিকুৱেষ্ট মোৰ কৰিব লগা আছে দুটা কথাই কম মই প্ৰথমতে মেজৰ চেঞ্জেস কেইটা মই কওঁ তাৰ আগতে আগৰ পৰাই আমাৰ পৰীক্ষা হললে আমি কি নিব পাৰিছিলো এবাৰ মই কওঁ বা কি নিব লাগে মই এবাৰ কৈ দিও কাৰণ বহুতৰে লাষ্ট পৰীক্ষাটোত প্ৰবলেম হৈছে কি আইডেন্টিটি প্ৰুফক লৈ পেলাই তেওঁলোকে আইডেন্টিটি প্ৰুফৰ জেৰক্স কপি লৈ গৈছে হেতু কাৰণে বহুতে সমস্যা পাইছে পৰীক্ষা হললে কি লৈ যাব আপোনালোকে এডমিট কাৰ্ড লৈ যাব এটা পেন লৈ যাব ব্ল্যাক বা ব্লু লিখা এটা পেন লৈ যাব আৰু লগতে আপোনালোকে নিজৰ আইডেন্টিটি কাৰ্ড এখন লৈ যাব যেটো অৰিজিনাল কপি যেনেকৈ আধাৰ কাৰ্ডখন আপোনালোকে অৰিজিনাল আধাৰ কাৰ্ডখন লৈ যাব ঠিক আছে এই তিনটাটো আপোনালোকৰ মেন্ডেটৰি হয় পৰীক্ষা যাওঁতে এডমিট কাৰ্ড আপোনালোকৰ আধাৰ কাৰ্ড বা যিকোনো আইডেন্টিটি কাৰ্ড অৰিজিনাল কপি আৰু পেন এই তিনটা বস্তু লাগিবই আপোনালোকক পাক্কা লৈ যাবই তাৰ উপৰি আপোনালোকে কি নিব পাৰে আগৰ পৰাই আপোনালোকে আপোনালোকৰ ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড লৈ যাব পাৰে ঠিক আছে অলপমান পইচা নিব পাৰে বা ড্ৰাইভিং লাইসেন্স সেইখিনি বস্তু নিব পাৰে এতিয়া দুটা চেঞ্জেস ইয়াতে কৰা হৈছে আৰু সেই দুটা চেঞ্জেস কি যে আপোনালোকে এতিয়াৰ পৰা পানী বটল লৈ যাব পাৰিব গৰম ইমান পৰিছে গতিকে অবিয়াসলি পানী দৰকাৰ হ'ব আৰু পৰীক্ষা হলৰ মাজত পানী অলপ খাই থাকিব বহুত বেছি নাখাব তেতিয়াও আৰু আপোনাৰ বাথৰুম যাব লগা হলে হেনেকেও সময় নষ্ট হয় ঠিক আছে বহুত বেছি নহয় বাট পানীটো লগত ৰাখিব যদি দৰকাৰ হয় যাতে পানী খাই ল'ব পাৰে কিন্তু আগতে পানী বটল নিবলৈ দিয়া নাছিলে যোৱাবাৰ পৰীক্ষাত ঠিক আছে এবাৰ নিবলৈ দিম বুলি কৈছে ওকে কিন্তু কথাটো হল কি আপোনালোকৰ পানী বটলটো বেলেগ বেলেগ কালাৰ থকা কিবা ষ্টিকাৰ থকা এনেকুৱা পানী বটল হলে নহব আপোনালোকে ঠিক আছে নরমাল পানী বটল লব 10 টকাৰ যে পানী বটল পায় হাফ লিটাৰ তেনেকুৱা এটা কিনি লব লৈ পেলাই ওপৰৰ যেটো লেভেল থাকে হেটো অৰ্ডাৰ যেনেকৈ এটো পানী বটল ওকে এটো এটা অৰ্ডিনাৰি পানী বটল হয় ইয়াৰে এটো ওপৰটা লেভেল লগোৱা আছে ঠিক আছে এই লেভেলটো ফালি দিব পাৰি ওকে এটো ফালি পেলাই লৈ যাব যাতে বটলটো উধপা মুধলকে দেখা পাই থাকে একদম ট্ৰান্সপাৰেন্ট যাতে হয় অপেক যাতে একো নহওক তেনেকুৱা এটা পানী বটল লৈ যাব পাৰিব আপোনালোকে ঠিক আছে তো এবাৰ লৈ যাবই পাৰিব যেহেতু পাৰিব বুলি কৈছে যেহেতু লৈ যাবই গৰম ইমান আছে যেহেতু ঠিক আছে আৰু সবতছে ডাঙৰ যেটো কথা হৈছে চেঞ্জেস হেতু হৈছে যে কোৱেশ্চন পেপাৰ ঘৰলৈ আনিব পাৰিব আগতে আনিবলৈ দিয়া নাছিলে যোৱা বছৰ দিয়া নাছিলে আমাৰ সিদিনাখন 15 তাৰিখৰ পৰীক্ষাটো দিয়া নাছিলে কিন্তু এতিয়া কোৱেশ্চন পেপাৰ ঘৰলৈ আনিবলৈ দিব আপোনালোকে লৈ আহিব পাৰিব ঠিক আছে কোৱেশ্চন পেপাৰতে যি অংক কৰে ৰিজনিংৰ কিবা লিখা লিখি কৰে সব কৰিব পাৰিব প্ৰবলেম কোনো নাই পেপাৰ ঘৰলৈ লৈ আহিব পাৰিব ওকে এতিয়া পেপাৰ ঘৰলৈ যেহেতু আনিবলৈ দিবই লগত এটা বেলেগ কামো কৰিব যেটো মই ৰিকুৱেষ্ট এটা কৰিম বুলি কৈছিল আপোনালোকক হেতু হল এটো যে আপোনালোকে যেতিয়া কোৱেশ্চন কেটা কৰিব এনসাৰ কেটা যি কেটা আনসাৰ ওএমআৰ শিটত ফিল কৰে ঠিক আছে যেনিবা কোৱেশ্চন নম্বৰ 1 ৰ আনসাৰ আপুনি ওএমআৰ শিটত ফিল কৰিছে সি আপুনি কোৱেশ্চন পেপাৰখনত অপচন সি টো টিক কৰি আহিব ঠিক আছে তেনেকে গুটেই কেটা কোৱেশ্চন যিমানবোৰ কোৱেশ্চন আপুনি কৰিলে গুটেই কেটাৰে ওএমআৰ শিটত যিকেটা মানে অপচন টিক কৰিছে বা ৰাউন্ড কৰিছে ওএমআৰ শিটত কোৱেশ্চন পেপাৰখনটো আপোনালোকে কি কৰিব তাতে টিক কৰি আনিব যাতে গম পায় আপুনি কোন কেটা আনসাৰ দি আহিছে ঠিক আছে প্ৰতিটো কোৱেশ্চনৰ কোনটো অপচন আপুনি ওএমআৰ শিটত যাতে বহাই থৈ আহিছে হেতু যাতে গম পায় ঘৰত আহিবলৈ কিয় তাৰ পিছত আপোনালোকে এনসাৰ কি পাবলিছ হ'ব আমিও কৰিম যদি পাৰো গুটেখিনি এনসাৰ কোৱেশ্চন আনসাৰ দিবলৈ আমি চেষ্টা কৰিম বা সেবাৰ ফলৰ পৰা আনসাৰ কিটো পাবলিছ কৰা হ'ব বুলি কৈছে 20 দিনৰ ভিতৰত মানে তেতিয়া আপোনালোকে কি কৰিব পাৰিব সেই কোৱেশ্চন যিখিনি টিক কৰি আনিব কোনটো কৰিছিলে আনসাৰ কি লগত মিলাই চালে আপুনি মাৰ্কস কিমান পাইছে গম পাব ওকে ওএমআৰ শিটখন যিখন আপোনাৰ থাকে সেইখনৰ জেৰক্স কপি আপোনাক সেবাই দিম বুলি কৈছে দিব কিন্তু তাৰ কাৰণে এটা প্ৰসেস থাকিব আপুনি এপ্লিকেশন দিব লাগিব আনিব যাব লাগিব হেতু গুৱাহাটীৰ পৰা বা পোষ্টত পঠাব পইচা দিব লাগিব বহুত এটা দীঘলীয়া জামেলা ইমান কি দৰকাৰ কৰিবলৈ আমাক কোৱেশ্চন পেপাৰখন যদি দিয়ে পঠাব আমি তাতে টিক কৰি আনিলে আমি গমে পাই যাম আমি ওএমআৰ শিটত কি কাম কৰি থৈ আহিছো মানে তো তেনেকৈ এনসাৰ কি লগত মিলাবলৈ ভাল হ'ব আৰু সেই বস্তুটো যেটো আপুনি এনসাৰ কি টিক কৰি আনিব তাৰ ওপৰত ভিত্তি কৰি পেলাই আপুনি ঘৰলৈ আহি পেলাই নিজৰ মাৰ্কসটো এবাৰ ক্যালকুলেট কৰি যাব শুদ্ধ কোনটো ভুল কোনটো আহি পেলাইটো ঘৰত অলপমান ইন্টাৰনেট সাৰ্চ কৰিলে বা ইউটিউব চেনেল বিলাক চালে গম পাই যাব তাৰ ওপৰত ভিত্তি কৰি পেলাই নেগেটিভ মাৰ্কিং লগাই আপোনালোকে কি কৰিব নিজৰ মাৰ্কসটো ৰ মাৰ্কসটো কিমান হয় উলিয়াই ল'ব পৰীক্ষা দি আহি আৰু তাৰ ওপৰত আমি পোল কৰিম টেলিগ্ৰামত আৰু ইউটিউবত যত বহুত বেছি মানুহে পাৰ্টিসিপেট কৰে যোৱাবাৰ 27000 তকৈ বেছি মানুহে আমাৰ তাতে পাৰ্টিসিপেট কৰিছিলে তো তাৰ ওপৰত ভিত্তি কৰি পেলাই আমি এটা কাট অফ তেতিয়া ভালকৈ প্ৰেডিক্ট কৰিব পাৰিম ঠিক আছে গতিকে সকলোকে ৰিকুৱেষ্ট সবে কোৱেশ্চন পেপাৰখনত টিক কৰি আহিব লৈ আহিব কোনটো অপচন আপুনি ওএমআৰত দিছিলে তেনেকৈ আমি কাট অফটো ধুনিয়াকৈ উলিয়াব পাৰিম ঠিক আছে পৰীক্ষা পালেহি এতিয়া বেছি দিন নাই আপোনালোকৰ মাজত আৰু 4 দিন আছে মই কৈছিলো আগতেও আপোনালোকক যে আপোনালোকে যদি জিকে এটা ভাল ষ্ট্ৰং বেস বনাব বিচাৰে একদম কম সময়ৰ ভিতৰত ম্যাক্সিমাম জিকে যদি এমসিকিউ প্ৰেক্টিছ কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে ৰিস্টাডি এপৰ জৰিয়তে কৰিব পাৰে জিটু এপৰ পৰা য'ত এমসিকিউ বহুত দিয়া আছে আৰু সেই এমসিকিউৰ পৰা আপোনাৰ 13টা এমসিকিউ অলৰেডি লাষ্ট পৰীক্ষাটোত কমন আহিছে এবাৰ আপোনালোকে চাওক যদি ৰিস্টাডি বিষয় ভাল লাগে শেষৰলৈকে চাব ইয়াৰ পৰা ভিডিওটো যদি ভাল লাগে আপোনালোকে তেতিয়া ৰিস্টাডি বা প্ৰেক্টিছ কৰিব আৰু কমন আহিব বুলি মই আশা কৰিম আমি গমে পোৱা নাছিলো কালিহে চেক কৰিলো 12টা কোৱেশ্চন ডাইৰেক্ট তাৰ পৰা আহিছে ঠিক আছে আৰু সেই ষ্টুডেন্ট যিখিনি ষ্টুডেন্টে ৰিস্টাডি এপটো লৈছিলে তাৰে পৰা তেওঁলোকে
মাত্ৰ 5 দিনমান প্ৰেক্টিছ কৰিছিলে ডেইলি 100-200 কুৱেশ্যন 500-700 মান কুৱেশ্যন প্ৰেক্টিছ কৰিয়ে 5টা-6টা কুৱেশ্যন ডাইৰেক্ট কমন পাইছে তেওঁলোকে ষ্টুডেণ্টখিনি মাত্ৰ 5 দিন পৰীক্ষা 5 দিনৰ আগত লোৱা ষ্টুডেণ্টে মেছেজ কৰিছে আমাক কুৱেশ্যনকেইটা মই এবাৰ দেখাই দিছোঁ কোনকেইটা কুৱেশ্যন ডাইৰেক্ট কি আহিছিলে এইকেইটা কুৱেশ্যন আপোনালোকে এবাৰ চাওক এইটো কুৱেশ্যন আহিছিলে আপোনালোকৰ ঠিক আছে লাগিলে এবাৰ পজ কৰি পেলাই পঢ়ি চাব আপোনালোকে এইটো কুৱেশ্যন নেক্সট আহিছিলে অ'কে ইয়াতে এই কুৱেশ্যনটো আহিছিলে পৰীক্ষাত আমাৰ এপত অলৰেডি এড কৰা আছে এইটো কুৱেশ্যন এটা ঠিক আছে এড কৰা আছে এনেকৈ মই গোটেইকেইটা এবাৰ লগাই দিছোঁ আপোনালোকে চাওক কুৱেশ্যনকেইটা চলি গৈ থাকিব ইয়াতে গোটেইকেইটা কুৱেশ্যন আমাৰ এপত অলৰেডি কৰা আছে যিখিনি মানুহে প্ৰেক্টিছ কৰিছিলে তেওঁলোকে ভাল পাইছে মানে কি পৰীক্ষাত গৈ পেলাই কুৱেশ্যনটো ডাইৰেক্টলি দেখি থাকে তেনেকুৱা অ'কে গোটেই 12টা কুৱেশ্যন ডাইৰেক্টলি আহিছিলে আমিও গম পোৱা নাছিলোঁ অহা বুলি ষ্টুডেণ্টছেহে আমাক স্ক্ৰীনশ্বট মাৰি দিওঁতে আমি গম পালোঁ কথাটো অ'কে এতিয়া আপোনাৰ এই ষ্টুডেণ্ট যিখিনি পাৰিলে এইখিনি কেৱল কিমান সময়ৰ ভিতৰত তেওঁলোকে 5-4 দিনহে পঢ়িছিলে মাত্ৰ তেতিয়া 5-6টা কুৱেশ্যন কমন পাই গ'ল তাকো এঘণ্টা আধা ঘণ্টামান প্ৰেক্টিছ কৰিছিলে এপটোৰ পৰা কুৱেশ্যন এতিয়া আপোনালোকে যদি বিচাৰে কুৱেশ্যন প্ৰেক্টিছ কৰিব 3000-4000 কুৱেশ্যন এতিয়াৰ পৰা প্ৰেক্টিছ কৰিলে হৈ যাব ডেইলি যদি এঘণ্টা সময় দিয়ে কুৱেশ্যন প্ৰেক্টিছ কৰিবলৈ এপটোত আপোনালোকে তেতিয়াহ'লে ডেইলি 300-400 কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰিব আৰু মই আশা কৰিম যাতে আপোনালোকে 10টা বা 12টা এবাৰ আহিছে ইয়াৰ পিছত ইয়াতকৈ বেছি 15-20টালৈকে যাতে কমন ইয়াৰ পৰা কুৱেশ্যন আহক কমন মানে ইয়াত থকা কুৱেশ্যন আহক মই আশা কৰিম আপোনালোকে যদি লোৱা নাই এপটো এবাৰ লৈ ল'ব কেনেকৈ ল'ব লাগে মই আপোনালোকে এবাৰ দেখাই দিছোঁ চাই লওক আপোনালোকে যদি ভাল লাগে নিশ্চয় ইয়াৰ পৰা প্ৰেক্টিছ কৰিব পাৰিব প্লে ষ্ট'ৰত যাব আপোনালোকে প্লে ষ্ট'ৰত গৈ পেলাই আপোনালোকে ৰিষ্টাডি বুলি চাৰ্চ কৰিব ঠিক আছে RESTUDY ৰিষ্টাডি চাৰ্চ কৰিব এটা এপ আপোনালোকে প্ৰথমতে দেখিছে এই এপটো যিটো আছে R বুলি ডাঙৰকৈ লিখা আছে মোৰ তাত এইটো ইনষ্টল কৰা আছে অলৰেডি গতিকে মই অ'পেন কৰিলে আহি যাব আপোনালোকে ইনষ্টল কৰি ল'ব এই R বুলি ডাঙৰকৈ যিটো লিখা আছে ৰিষ্টাডি এপটো এইটো ৰঙা কালাৰে RD আৰু ব্লু কালাৰত STUDY লিখা থকা এই এপটো ঠিক আছে আপোনালোকে ইনষ্টল কৰিলে তাৰপিছত এপটো পাই যাব ইয়াতে আহি যাব মোৰ তাতে ইয়াতে আছে অলৰেডি এপটো মই এইটো অ'পেন কৰি দিছোঁ অ'পেন কৰি আপোনালোকৰ এনেকৈ আহিব এপটো আৰু ইয়াতে আপোনালোকৰ প্ৰথমে ইমেইলৰ পাছৱৰ্ড আছে আপোনালোকে সেইটো নাযাব ঠিক আছে প্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰাৰ পিছত সেই অপশ্যনটো আহিব গতিকে তলত লগইনৰ তলত চাওক আপোনালোকে দেখিব এইটো ইয়াতে নিউ ইউজাৰ ৰেজিষ্টাৰ হিয়াৰ যে লিখা আছে এইটো ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এতিয়া আপোনালোকে নিজৰ ইমেইলটো দিব লাগিব ঠিক আছে তো মই মোৰ ইমেইলটো দি দিওঁ ইয়াতে চ' মই ইয়াতে মোৰ ইমেইলটো দি ল'লোঁ ইয়াতে মোৰ ইমেইলটো লিখি পেলাই এতিয়া মই কি কৰিম কণ্টিনিউ যিটো বাটন আছে ইয়াত কণ্টিনিউত ক্লিক কৰি দিম কণ্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো ইমেইল আছে আপোনালোকৰ ইমেইলত এটা পাছৱৰ্ড যাব ঠিক আছে 1 টাইম পাছৱৰ্ড OTP এটা যাব মোবাইল নাম্বাৰত নহয় ইমেইলত আপোনালোকে জিমেইল যিটো ফল্ডাৰ আছে আপোনালোকৰ এপ আছে সেইটো খুলিব লাগিব তাতে আপোনালোকে এটা OTP পাব সেই OTPটো ইয়াত দিব লাগিব চ' মোৰ ইমেইলত OTP আহিলে আৰু OTPটো হৈছে 313490 সেইটো মোৰ তাতে OTP আছে সেইটো মই OTPটো লিখি পেলাই ভেৰিফাই OTP এইটো কৰি দিলোঁ ঠিক আছে কৰি দিয়াৰ লগে লগে এতিয়া আপোনালোকে নিজৰ ৰেজিষ্টাৰ নাম দি পেলাই ৰেজিষ্টাৰ কৰিব লাগিব নিজৰ নাম মোবাইল নাম্বাৰ পাছৱৰ্ড দিব লাগিব এটা চ' ইয়াতে মই মোৰ নাম দিলোঁ নাম্বাৰ দিলোঁ পাছৱৰ্ড এটা মই দিলোঁ ঠিক আছে দি পেলাই আমি এতিয়া কি কৰিম ৰেজিষ্টাৰত ক্লিক কৰি দিম ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ ৰেজিষ্ট্ৰেশ্যন কমপ্লিটেড ছাকচেছফুলি দেখাব আপোনালোকে অ'কে কৰি দিব এতিয়া আহিব এইটো পেজত লগইন কৰিব পাৰিব আপোনালোকে যিটো ইমেইল যে দিছিলে তো OTP গৈছিলে আপোনালোকৰ সেই ইমেইলটো ইয়াতে দিব আৰু পাছৱৰ্ডটো যে এইমাত্ৰ ক্ৰিয়েট কৰিছিলে সেই পাছৱৰ্ডটো ইয়াতে দি পেলাই লগইন কৰিব লাগিব এতিয়া তো মই ইয়াতে মোৰ ইমেইল যিটো আছিলে সেইটো দি ল'লোঁ দেন মই পাছৱৰ্ডটো দিলোঁ দেন লগইন কৰি দিলোঁ এতিয়া মোৰ লগইন হৈ গ'ল ঠিক আছে লগইন হোৱাৰ পিছত আপোনালোকে কি কৰিব ইয়াতে তলত চাব এইবিলাক কুৱেশ্যন ইয়াতে বহুত আপোনালোকৰ থাকিব অ'কে তেনেকৈ জেনেৰেল নলেজ বুলি এইটো ছেকশ্যন আছে কোৱান্টিটি এপ্টিটিউড মানে মেথছৰ আছে ৰিজনিঙৰ আছে ইংলিছৰ আছে কাৰেণ্ট এফেয়াৰ্ছ আছে ছায়েন্স আছে বেলেগ কুৱেশ্যন আছে জেনেৰেল নলেজত যদি আমি অ'পেন কৰোঁ খোলোঁ ইয়াতে আকৌ ৱৰ্ল্ড জিঅ'গ্ৰাফী ইণ্ডিয়ান পলিটি একদম বেলেগ আছে ঠিক আছে এতিয়া এনেকুৱা নহয় যে ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ চব কুৱেশ্যন একেলগে দিয়া আছে ৱৰ্ল্ড জিঅ'গ্ৰাফীত আমি ক্লিক কৰোঁ তাতেও বেলেগ টপিক ৱাইজ কুৱেশ্যন দিয়া আছে চবতে 20টা 25টা 30টা 15টা এনেকৈ কুৱেশ্যন প্ৰতিটো ছেকশ্যনত দিয়া আছে এনেকৈ প্ৰথম যদি আমি খোলোঁ সোলাৰ চিষ্টেম যিটো আছে তাতে ক্লিক কৰিলে এনেকৈ আমাৰ কুৱেশ্যনবিলাক ওলাব ঠিক আছে ইয়াতে তেনেকৈ চব ৱৰ্ল্ডৰ জিঅ'গ্ৰাফী গোটেই কণ্টিনেণ্ট দিয়া আছে দেন ইণ্ডিয়ান জিঅ'গ্ৰাফীত তেনেকৈ চব টপিক ৱাইজ MCQ দিয়া আছে ইয়াতে ইমানবোৰ টপিক বহুত আছে আৰু এইবিলাক গোটেই দিয়া আছে তাৰপিছত ইণ্ডিয়ান পলিটি যদি চাওঁ চব ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন আছে চবৰে তেনেকৈ আছে ষ্টেটিক জিকে আছাম জিঅ'গ্ৰাফী আছাম পলিটি চব আছে একদম কম্পিউটাৰ জিকেলৈকে আছে এইটো হৈছে আমাৰ জিকে পাৰ্টত তেনেকৈ মেথছ পাৰ্টতো চব টপিকৰে মেথছ ইয়াতে আছে ৰিজনিঙত যদি যাওঁ এনালজি কোডিং ডিকোডিং ক্লাছিফিকেশ্যন নাম্বাৰ চিৰিজ চবৰে আছে তাৰপিছত ইংলিছত যদি যাওঁ 3টা ভাগত দিয়া আছে ৰিডিং কম্প্ৰিহেনশ্যন ইংলিছ লেংগুৱেজ আৰু জেনেৰেল লেংগুৱেজ গোটেইখিনি আপোনাৰ কাৰেণ্ট এফেয়াৰৰো কি আছে কুৱেশ্যন দিয়া আছে নৰ্থ ইষ্ট নেশ্যনেল ইণ্টাৰনেশ্যনেল চব আছে এতিয়া আপোনালোকে কেনেকৈ ল'ব পাৰিব এইখিনি ইয়াতে এইবোৰ পাছবিলাক এনেকৈ চেঞ্জ হৈ আছে ঠিক আছে এনেকৈ গৈ থাকিব আপোনালোকে এডিআৰি পাছ এইটো হৈছে এডিআৰি পাছ ঠিক আছে এই এডিআৰি পাছটোত ক্লিক কৰিব আপোনালোকে ক্লিক কৰাৰ পাছত এটা চিলেক্ট প্লেন বুলি আহিব ঠিক আছে এডিআৰি পাছটোত লিখা আছে ন সেইটো ল'ব এটা যেনেকৈ আছাম পুলিচ পাছ আছে ৰেলৱে পাছ আছে এডিআৰি পাছ আছে আপোনালোকে এডিআৰি পাছটো ল'ব ঠিক আছে আৰু ইয়াতে যে দেখিছে চিলেক্ট প্লেন বুলি আছে 149 কোৰ্ছটো দাম এই চিলেক্ট প্লেনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত প্ৰচিড টু পে বুলি আহিছে ন তলত এই প্ৰচিড টু পে যিটো হৈছে তাত ক্লিক কৰিব আপোনালোকে ঠিক আছে প্ৰচিড টু পে ক্লিক কৰাৰ পাছত আপোনালোকে পে'মেণ্টৰ কাৰণে এটা অপশ্যন থাকিব তালৈ যাব ইয়াতে এগেইন আপোনালোকৰ এনেকৈ আহিব প্ৰচিড টু পে'মেণ্ট বুলি প্ৰচিড টু পে'মেণ্টত ক্লিক কৰিব আপোনালোকে অ'কে ক্লিক কৰাৰ পাছত ৰেজৰ পে খুলিব আপোনালোকৰ যিকোনো এটা ফোন নাম্বাৰ দি দিব ঠিক আছে যেনেকৈ মোৰ এইটো ফোন নাম্বাৰ আছিলে মই ফোন নাম্বাৰটো ইয়াতে মোৰ দি দিলোঁ অ'কে কণ্টিনিউ কৰি দিব তাৰপিছত আপোনালোকে UPI এপত গুচি যাব ধুনীয়াকৈ যিকোনো এটা গুগল পে' ফোনপে যি আছে তাত টাচ কৰিব আপোনালোকে টাচ কৰাৰ লগে লগে কি হ'ব অকণমান চাগে এইখিনি ব্লাৰ দেখাব এইবোৰ যিহেতু পাছৱৰ্ড চাছৱৰ্ড থাকে দেখাব তাত আপোনালোকে এনেকৈ পে'মেণ্ট কৰিব লাগিব ডাইৰেক্ট গুগল পে'ত গুচি যাব নিজে একো টেনশ্যন ল'ব নালাগে গুগল পে'ত আপোনালোকৰ পে'মেণ্ট হৈ যাব অ'কে শব্দটো চাগে শুনিছে পে'মেণ্টৰ মই পে'মেণ্টটো কৰি দিলোঁ ইয়াতে পে'মেণ্টটো এতিয়া প্ৰচেছিং হৈ আছে অকণমান 2 ছেকেণ্ড 5 ছেকেণ্ড টাইম ইয়াতে অকণমান প্ৰচেছিং হৈ থাকিব পে'মেণ্টটো তাৰপিছত পে'মেণ্টটো হৈ যাব চ' এতিয়া পে'মেণ্টটো হৈ গ'ল এতিয়া অ'কে পে'মেণ্ট হোৱাৰ পিছত আপোনালোকে আকৌ এপটোলৈকে গুচি যাব অ'কে এবাৰ এপটো আপোনালোকে বন্ধ কৰিব ঠিক আছে এবাৰ এপটো বন্ধ কৰি পেলাই আকৌ অ'পেন কৰিব খুলিব এতিয়া ঠিক আছে এতিয়া আপোনালোকে এবাৰ খোলাৰ পিছত ইয়াতে এইবিলাকত সোমাব পাৰিব আৰু এতিয়া এইবিলাকত তলা লগোৱাটো নাই ঠিক আছে আগতে তলা লগোৱা আছিলে চব কুৱেশ্যন চাব নোৱাৰিছিলে এতিয়া চাব পৰা হৈ গ'ল ঠিক আছে এতিয়া ইয়াতে যিকোনো কুৱেশ্যন আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব এই পে'মেণ্টটো কৰাৰ পিছত চ' এনেকৈ কৰি পেলাই আপোনালোকে ল'ব পাৰে আৰু যদি আপোনালোকৰ কিবা অসুবিধা হয় ল'বলৈ প্ৰব্লেম হয় তেতিয়াহ'লে আপোনালোকে জাষ্ট এটা নাম্বাৰ ভিডিঅ'টোৰ আৰম্ভণিতে দিয়া আছিলে এপটোৰ কথা কওঁতে সেই নাম্বাৰটোত কণ্টেক্ট কৰিব নহ'লে এই নাম্বাৰটো যিটো দিয়া আছে ইয়াতে কণ্টেক্ট কৰিব পাৰে আপোনালোকে পাই যাব গোটেইখিনি কিবা লাগিলে সুধিব লগা থাকিলে ফোন এটা কৰি সুধিব তেওঁলোকে এডমিশ্যন আপোনালোকক কৰাই দিব ধুনীয়াকৈ টেনশ্যন ল'ব নালাগে গতিকে আজিলৈ ভিডিঅ'টো মানে আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ